নমস্কাৰ। আজিৰে পৰা আৰম্ভ কৰিম আমি ইলেক্ট্ৰিকেল মেচিন। তো ইলেক্ট্ৰিকেল মেচিনৰ আমাৰ ভাগ আছে তিনিটা। AC মেচিন আছে, নেক্সট আছে আমাৰ DC মেচিন, আৰু এটা আছে আমাৰ স্পেচিয়েল মেচিন। তো AC মেচিন বুলি ক'লে আমি AC মেচিনত কি কি থাকে? AC মেচিনৰো আমাৰ তিনিটা ভাগ আছে। কি কি? ট্ৰান্সফৰ্মাৰ, ইণ্ডাকশ্যন মটৰ আৰু চিংক্ৰনাছ মেচিন। ট্ৰান্সফৰ্মাৰ, ইণ্ডাকশ্যন মেচিন আৰু চিংক্ৰনাছ মেচিন। তো আমি যদি চাওঁ, ট্ৰান্সফৰ্মাৰৰ আমাৰ দুটা ভাগ আছে, ষ্টেপ আপ ট্ৰান্সফৰ্মাৰ আৰু এটা ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ। তো ষ্টেপ আপ ট্ৰান্সফৰ্মাৰ আৰু ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ আমাৰ থাকে, ছিংগল ফেজ থাকে আৰু 3 ফেজ থাকে এনেকুৱা। ঠিক আছে। আৰু যদি আমি ইণ্ডাকশ্যন মেচিনত চাওঁ, ইণ্ডাকশ্যন মেচিনত থাকে আমাৰ ইণ্ডাকশ্যন মটৰ এটা থাকিব, ইণ্ডাকশ্যন মটৰ থাকে আৰু ইণ্ডাকশ্যন জেনেৰেটৰ থাকে। ঠিক আছে। ইণ্ডাকশ্যন মটৰ আৰু ইণ্ডাকশ্যন জেনেৰেটৰ। তো এইকেইটাও আছে আমাৰ ছিংগল ফেজত থাকে আৰু 3 ফেজত থাকে। ঠিক আছে। নেক্সট যদি আমি চাওঁ চিংক্ৰনাছ মেচিনটো, চিংক্ৰনাছ মেচিনো আমাৰ দুটা ভাগত ভাগ হৈ আছে। কি হয়? চিংক্ৰনাছ জেনেৰেটৰ আৰু চিংক্ৰনাছ মটৰ। তো চিংক্ৰনাছ জেনেৰেটৰক আমি অন্য এটা নাম কি বুলি জানো? অল্টাৰনেটৰ। অল্টাৰনেটৰক আমি চিংক্ৰনাছ জেনেৰেটৰ বুলি জানো। পিছলৈ আমি ডাইৰেক্ট অল্টাৰনেটৰ বুলিয়ে ক'ম। অল্টাৰনেটৰ বুলি শুনিলে ডাইৰেক্ট চিংক্ৰনাছ জেনেৰেটৰ বুলি গম পাবা। ঠিক আছে। তো চিংক্ৰনাছ মটৰ এটা আছে, তাক আমি চিংক্ৰনাছ কণ্ডেনচাৰ বুলিও কওঁ। আৰু চিংক্ৰনাছ মটৰ আৰু জেনেৰেটৰ এইটো অনলি 3 ফেজতহে থাকে। ঠিক আছে। তো আমাৰ আছিল 2 নম্বৰত কি আছিলে? DC মেচিন। এটা আছিল AC মেচিন। AC মেচিনৰ ভাগকেইটা আমাৰ হৈ গ'ল। এইবাৰ আমি আহিছোঁ DC মেচিনত। তো DC মেচিনত আছে কি আমাৰ DC মটৰ আৰু DC জেনেৰেটৰ, এই দুটাই আছে। তো ইয়াৰ পিছতে আহিল আমাৰ তিনিটা ভাগ বুলি কৈছিলোঁ যে মেচিনৰ। তো স্পেচিয়েল মেচিনত আহিল এতিয়া। স্পেচিয়েল মেচিনত আছে আমাৰ ইউনিভাৰ্চেল মটৰ, হিষ্টেৰেছিছ মটৰ, ষ্টেপাৰ মটৰ, VLDC মটৰ, ৰিপালচন মটৰ, AC চাৰ্ভো মটৰ, DC চাৰ্ভো মটৰ, শ্বেডেড পুল মটৰ আছে তেনেকৈ। ঠিক আছে। তো এইকেইটা আমি স্পেচিয়েল মেচিনৰ এইটোতো কভাৰ কৰিছোঁহে, মোৰ ভিডিঅ' প্লে'লিষ্টত আছে এইটো স্পেচিয়েল মেচিন, তাত গৈ চাই ল'ব পাৰা। ঠিক আছে। নেক্সট আমি চোৱা এইটো এটা আমি ভিজুৱেল মেপ ক্ৰিয়েট কৰাৰ কাৰণে এইটো ইলেক্ট্ৰিকেল মেচিনটো আমি এনেকৈ উলিয়াই লৈছোঁ এক্সট্ৰাকৈ। তো AC মেচিন, DC মেচিন আৰু স্পেচিয়েল মেচিন, যাতে দেখিলে মনত থাকে আমাৰ মাইণ্ড মেপিঙৰ কাৰণে। ঠিক আছে। DC মটৰ আছে DC মেচিনত, DC জেনেৰেটৰ। ঠিক তেনেকৈ আছে আমাৰ ইয়াতে AC মেচিনত ট্ৰান্সফৰ্মাৰ, তাৰপিছত ট্ৰান্সফৰ্মাৰটো ছিংগল ফেজ আৰু 3 ফেজ দুটাতে আছে। ষ্টেপ আপ, ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ আছে, ইণ্ডাকশ্যন মেচিন আছে, চিংক্ৰনাছ মেচিন আছে। এনেকৈ এইখন তোমালোকে কাগজ এখিলাত আঁকি ভালকৈ টেবুলৰ আগত যদি এনেকৈ মাৰি থৈ দিয়া, তেতিয়াহ'লে মনত ৰাখিবলৈ বেছি সহজ হ'ব। ঠিক আছে। নেক্সট আমি চাওঁ ট্ৰান্সফৰ্মাৰ, আমাৰ AC মেচিনৰ ট্ৰান্সফৰ্মাৰৰ বিষয়ে। এইটো ভিডিঅ'ত আলোচনা কৰিম মেইন আমাৰ ট্ৰান্সফৰ্মাৰটো। ঠিক আছে। বাকীবিলাকতো হৈ থাকিব আৰু বেলেগত। ঠিক আছে, হ'ব। তো ট্ৰান্সফৰ্মাৰ বুলি ক'লে, ট্ৰান্সফৰ্মাৰ এটা আমি ইয়াতে এনেকুৱা এটা ক'ৰ থাকিব, হয়নে? ট্ৰান্সফৰ্মাৰ ইপিনৰ পৰা এডাল কইল থাকিব, ইপিনৰ পৰা এডাল কইল থাকিব, এনেকুৱা। সেইটোৱে হ'ল আমাৰ ট্ৰান্সফৰ্মাৰ আমাৰ ইলেক্ট্ৰিকেল ভাষাত। ঠিক আছে। ট্ৰান্সফৰ্মাৰৰ আমাৰ যিটো নেকি এইটো ক'ৰ আছে, এইটো ক'ৰটো আমাৰ কিহৰ ইউজ কৰা হয়? CRGOছ। CRGOS। তো CRGOSৰ সম্পূৰ্ণ নাম হ'ল কোল্ড ৰোল গ্ৰাইণ্ড অৰিয়েণ্টেড ছিলিকন ষ্টীল। তো এইটো মনত ৰাখিবলগীয়া কথা। মানে এইটো আমাৰ ইম্পৰ্টেণ্টে হয়। মই যদি ইয়াক আমি ইম্পৰ্টেণ্ট মাৰ্কছ কৰি দিওঁ CRGOছটো। ঠিক আছে, এনেকৈ। নেক্সট আমি চাওঁ। তো ইয়াৰে কনষ্ট্ৰাকশ্যন হ'লে কি আৰু, এনেকৈ কইল এডাল থাকিব, ক'ৰ এটা থাকিব, সেইটোৱে কনষ্ট্ৰাকশ্যন আমাৰ। এইটো হ'ল
প্ৰাইমাৰী কয়েল, এইটো হ'ল আমাৰ ছেকেণ্ডাৰী কয়েল। তো প্ৰাইমাৰী কয়েলত যেতিয়া আমি কাৰেণ্ট দিম, যেতিয়া আমি কাৰেণ্ট দিম তেতিয়া কি হ'ব আমাৰ ইয়াতে মেগনেটিক ফিল্ড এটা গঠন হ'ব। সেই যে মেগনেটিক ফিল্ডে কি কৰিব, এইটো কয়েলৰ পৰা সেইটো কয়েলত আমাৰ ট্ৰান্সফাৰ কৰিব কি ই এম এফ ট্ৰান্সফাৰ কৰিব। ঠিক আছে। তো আমাৰ কয়েল ওৱানত যদি আমি এটা ই এম এফ থাকে, তো তাক আমি কেনেকৈ লিখিম, কয়েল ওৱানৰ ই এম এফটো E1 ইকুৱেল টু মাইনাছ এন ডি ফাই বাই ডি থিটা ডি টি। ঠিক আছে, চৰি টাইমৰ ওপৰত হ'ব এইটো। তো ইয়াতে আমি যেতিয়া ভল্টেজ দিম বা কাৰেণ্ট দিম তেতিয়া কি হ'ব, আমাৰ ইয়াতে এটা ইনডিউচ হ'ব ই এম এফ। তো যিটো ই এম এফ আমাৰ তাৰ ইকুৱেশ্যনটো ইয়াতে লিখি দিছোঁ। তো সেই ই এম এফৰ কাৰণে কি হ'ব, আমাৰ ইয়াতে প্ৰডিউচ হ'ব আমাৰ মেগনেটিক ফ্লাক্সৰ। তো এই মেগনেটিক ফ্লাক্স যেতিয়া আমাৰ ইপিনেৰে ক'ৰটোৰে ইয়াৰে আহি ইপিনে সোমাব, তেতিয়া ইয়াতে প্ৰডিউচ হ'ব আমাৰ ইটোৰ ই এম এফ টুৰ প্ৰডিউচ হ'ব। তো ই এম এফ টুৰ ইকুৱেশ্যনটো হ'ল এইটো এন টু ডি টি বাই ডি ফাইভ বাই ডি টি। তো ফাইটো হ'ল আমাৰ কি ফ্লাক্স। ঠিক আছে, ইমান ডিপলৈ নাযাওঁ বাৰু। তো ইয়াতে লিখি দিছোঁ ক'ৰটো কি হয়, CRGS-ৰ হয়, ল' কণ্ডাক্টিভিটিৰ হয় আমাৰ এই ক'ৰটো। ঠিক আছে। তো ই এম এফ ইকুৱেশ্যনটো আমি কেনেকুৱা ইয়াতে লিখি দিয়া হৈছে ই এম এফ ইকুৱেশ্যন। তো এইটো এটা মনত ৰাখিবলগীয়া ইম্পৰ্টেণ্ট পইণ্ট। যদিহে তুমি আগতে ইলেক্ট্ৰিকেল মেচিন ক'ৰবাত পঢ়িছা তেতিয়াহ'লেহে তোমাৰ কাৰণে এইটো ভিডিঅ' হয়। ঠিক আছে, মই এইটো ভিডিঅ'ত কি কৰিম, ইম্পৰ্টেণ্ট পইণ্টবিলাকহে ডিছকাশ্যন কৰিম। মানে এইটো ভিডিঅ' হ'ব আমাৰ ৰিভিজনৰ কাৰণে। ঠিক আছে। তো আগতে যদি ইলেক্ট্ৰিকেল মেচিন পঢ়া নাই তেতিয়াহ'লে এইটো বুজি নাপাবা। ঠিক আছে, আমি তথাপি আগবাঢ়োঁ। ই এম এফ ইকুৱেশ্যনটো কি হ'ব, ই ইকুৱেল টু √2 পাই এফ ফাই এম N1। N1টো হ'ল আমাৰ প্ৰাইমাৰী কয়েলৰ মান, ফাইটো হ'ল আমাৰ ইনডিউচ কি হয় ফ্লাক্স। তো এফটো হ'ল আমাৰ ফ্ৰিকুৱেঞ্চি। তো পাইৰ মানটো জানাই কিমান হয়, 22/7। তাৰপিছত √2 আছে আৰু মাল্টিপ্লাই হয়। ঠিক আছে, এইটো পাই আৰু এইটো যদি আমি মাল্টিপ্লাই কৰোঁ তেতিয়া হ'ব আমাৰ 4.44 এফ ফাই এম এন। তো এইটো হ'ল আমাৰ ই এম এফ ইকুৱেশ্যন ট্ৰান্সফৰ্মাৰ। মনত ৰাখিবলগীয়া বস্তু হ'ল এই দুটা। ঠিক আছে। তো ই এম এফ পাৰ টাৰ্ণৰ এটা সূত্ৰ আছে, সেইটো সূত্ৰ হ'ল আমাৰ এইটো। ঠিক আছে, তো এইটো এটা মনত ৰাখিবলগীয়া সূত্ৰ। এইটো এটা মই লাল এনেকৈ কি কয় এইটো চিহ্নটো দি যাম। ঠিক আছে, নেক্সট আমি চাওঁ ৰেজিষ্টেঞ্চ ফৰ্মুলা অফ ট্ৰান্সফৰ্মাৰ। ৰেজিষ্টেঞ্চ ফৰ্মুলা অফ ট্ৰান্সফৰ্মাৰ। তো ট্ৰান্সফৰ্মাৰৰ ৰেজিষ্টেঞ্চ ফৰ্মুলা বুলি ক'লে কি হয়, আমাৰ ৰেজিষ্টেঞ্চ যদি আমি সেইটো ফালৰ পৰা ইফালে লৈ আহোঁ, নাইবা এইটো ফালৰ পৰা যদি ইফালে লৈ যাওঁ, সেইটো ছেকেণ্ডাৰীটো প্ৰাইমাৰীত আনা, প্ৰাইমাৰীটো ছেকেণ্ডাৰীত নিয়া আমাৰ কিছুমান নিয়ম আছে। তো সেইকেইটাই ইয়াতে লিখি দিছোঁ মই ফৰ্মুলাকেইটা। তো
R dash 2 এইটো যদি আমি উলিয়াব লাগে R2 আৰু K2 R2 টোক আমি কি K স্কোয়াৰেৰে ডিভাইড কৰিলে হৈ যাব মানে কি R2 যেটো আছে এইটো R2 যদি আমি ৰেজিস্ট্যান্স যদি আমি সেকেন্ডাৰী ৰেজিস্ট্যান্সটো প্ৰাইমাৰীত আনিব লাগে তেতিয়া হলে আমি R2 ৰ লগত K স্কোয়াৰেৰে ডিভাইড কৰি দিম R2 টো ঠিক আছে K স্কোয়াৰটো আমাৰ কেনেকৈ ওলাব এতিয়া K ৰ মানটো তো K ৰ মানটো ওলাব আমাৰ n2 ডিভাইডেড বাই n1 কৰিলে K ৰ মানটো কেনেকৈ ওলাই n2 ডিভাইডেড কৰি n2 আমি কিহেৰে ডিভাইড কৰিম n1 এৰে এইটো হল n2 ঠিক আছে n2 কি বস্তু সেকেন্ডাৰী পৰা আমি প্ৰাইমাৰীত লৈ আনিছো যাৰ পৰা আমি আনিম হি হ'ব আমাৰ আলহী ঠিক আছে এইটো কনস্ট্যান্টৰ মানটো মনত ৰাখাৰ কাৰণে কৈ আছো মই এইটো আমাৰ ইম্পৰ্টেন্ট বস্তু ইয়াতে এইটোটো ইম্পৰ্টেন্ট হয় n2 হল আমাৰ আলহীকাৰ কাৰণে n1 ৰ কাৰণে তো n2 আমাৰ n1 ৰ ঘৰত আহিছে তাৰ মানে কি n1 এ মাটিত থাকিব মানে তলত থাকিব ঠিক আছে n1 এ তলত থাকিব n2 ক আমি বিছনাৰ ওপৰত এখন যদি বিছনা বুলি ধৰা হয় n2 ক আমি বিছনাৰ ওপৰত বহিবলৈ দিম তেনেকৈ হ'ব আমাৰ k ৰ মানটো ঠিক আছে এইটোৰ বাৰু মই MCQ লাষ্টত দি দিম মানে ট্ৰান্সফৰ্মাৰ শেষ হোৱাৰ পিছত ৰেজিস্ট্যান্স ট্ৰান্সফাৰৰ মই কোৱেশ্চন দি দিম লাষ্টত ঠিক আছে তো নেক্সট ফৰ্মুলাটো চালে আমি বুজি পাম ভালদৰে তো নেক্সট ফৰ্মুলাত কি হৈছে ইয়াৰ পৰা ইয়ালৈ গৈছে মানে প্ৰাইমাৰীৰ পৰা সেকেন্ডাৰীলৈ আমি নিছো কাক ৰেজিস্ট্যান্সখিনিক ঠিক আছে তো ৰেজিস্ট্যান্স R1 ডেছৰ মানটো কিমান হ'ব এই R1 ৰ মানটো কিমান হ'ব ইয়াতে আমাৰ R2 ডেছৰ মানটো উলিয়াইছিলো এই ৰেজিস্ট্যান্সটো ইয়াত নিলে ৰেজিস্ট্যান্সটো কিমান বুলি ধৰিম আমি সেইটো আমি এবাৰ আৰু প্ৰাইমাৰীৰ পৰা সেকেন্ডাৰীলৈ লৈ গৈছো তো প্ৰাইমাৰীৰ পৰা সেকেন্ডাৰীলৈ নিলে সূত্ৰটো সেমে হয় চোৱা R2 ওপৰত ৰাখিছো তলত K স্কোয়াৰেৰে ডিভাইড কৰিছিলো হেতুক আমি কি K স্কোয়াৰেৰে ডিভাইড কৰিছো কনস্ট্যান্টৰ স্কোয়াৰেৰে কনস্ট্যান্টটো আমি কেনেকৈ উলিয়াম ইয়াতে চোৱা ইয়াৰে এইটো হল আমাৰ কনস্ট্যান্ট ঠিক আছে আমাৰ এবাৰ কি হল এইটো হল আমাৰ ঘৰৰ মানুহ আলহী কোন n1 ক আমি n2 ৰ ঘৰলৈ আমি লৈ যাম এই r2 ক n ৰ ঘৰলৈ লৈ যাম সেই কাৰণে আমাৰ কি হ'ব n1 টো থাকিব বিছনাৰ ওপৰত n1 বিছনাৰ ওপৰত থাকিব ঘৰৰ মানুহটো তলত থাকিব যেটো নেকি আলহী হি বিছনাৰ ওপৰত থাকিব n1 টো আলহী এটোৰ কাৰণে n1 টো থাকিব ওপৰত ঠিক আছে n1 টো আছে আমাৰ ওপৰত n2 আছে তলত ইয়াতে ঠিক আছে ঠিক তেনেকৈ আমাৰ সেকেন্ডাৰীৰ পৰা যদি প্ৰাইমাৰীলৈ আহোতে কি হৈছিল সেকেন্ডাৰীটো ওপৰত আছিল ই আছিল আলহী ই আছিল আমাৰ ঘৰৰ মানুহ এই কাৰণে তলত ইয়াতে প্ৰাইমাৰীৰ পৰা সেকেন্ডাৰীলৈ লৈ গৈছো তো ঘৰৰ মানুহটো সদায় তলতে থাকে n2 তলত থাকিব এনেকৈ মনত ৰাখিলে হ'ল এইটো তুমি লাইফত পাহৰি নোযোৱা আৰু তেনেকৈ বুজাই দিলো এইটো হ'ব ঠিক আছে নেক্সট চাও আমি ইম্পৰ্টেন্ট ইকুৱেশ্যন এটা আছে ইয়াতে এইটো আমাৰ লছৰ ইকুৱেশ্যন হয় এইটো বাৰু পিছত লাষ্টত মই বুজাই দিম এইটো কি হয় ঠিক আছে তো এবাৰ চাও আমি আইডিয়েল ট্ৰান্সফৰ্মাৰ বুলি ক'লে কি হ'ব আমাৰ কোনো লছ নাথাকিব ইয়াতে ঠিক আছে ট্ৰান্সফৰ্মাৰটো আমাৰ এইটো হল আমাৰ প্ৰাইমাৰী কয়েল এইটো আমাৰ সেকেন্ডাৰী কয়েল n2 তো ইয়াৰ এইটো হল আমাৰ কোৰটো আমাৰ কি হয় CRGOS এৰে আমি বনাও কোৰটো ঠিক আছে ইপিনেৰে কি যাব আমাৰ যাব ফ্লাক্স ম্যাগনেটিক ফ্লাক্স যাক আমি ম্যাগনেটোমোটিভ ফোর্স বুলিও কও হ্যাঁ ঠিক আছে ফাই মানে হলে ম্যাগনেটিক ফ্লাক্স
তো N1 মানে প্ৰাইমাৰী কয়েল, N2 মানে সেকেন্ডাৰী কয়েল ইয়াত লিখি দিছোঁ। এইটো আমাৰ লোড লগোৱা আছে, মানে ভিজুৱেলাইজেশ্যনৰ কাৰণে এটা দি দিছোঁ আকি। ঠিক আছে, তো আইডিয়েল ট্ৰান্সফৰ্মাৰৰ আমাৰ কিছুমান পইণ্ট আছে, সেই পইণ্টকেইটা আমি চাম ইয়াৰে বিশেষকৈ। তো আইডিয়েল ট্ৰান্সফৰ্মাৰ বুলি ক'লে আমাৰ কি হ'ব, তাত কোনো লছ থাকিব নালাগিব, ন লছেছ। তো পাৰফেক্ট মেগনেটিক কাপলিং মানে কি, কোনো লিকেজ নোহোৱাকৈ কাপলিং হৈ থাকিব লাগিব। N1 আৰু N2 আমাৰ কাপলিং হৈ থাকিব কোনো লিকেজ নোহোৱাকৈ। তো লিকেজ কাৰেণ্ট আৰু লিংকেজ কাৰেণ্ট বুলি কিনে দুটা বস্তু আছে। তো লিকেজ কাৰেণ্টটো হ'ল আমাৰ এই দুটা লিংক হওঁতে, মানে মেগনেটোমোটিভ ফ'ৰ্চৰ দ্বাৰা যেতিয়া ইয়াতে এনাৰ্জি ট্ৰান্সফাৰ হ'ব, তেতিয়া কিছুমান কি হয়, লিকেজ হ'ব আমাৰ কিহৰ, ফ্লাক্সৰ লিকেজ হ'ব। মানে কি, ইয়াত গৈ নাপাব, কিছুমান ফ্লাক্স আমাৰ ইপিনেৰে এনেকৈ পাৰ হৈ যাব বা লছ হৈ যাব। এনে কিছুমানহে গৈ ইয়াৰ মাজেৰে ওলাই আহিব, সেইখিনিৰ যিমান যাব তাৰ কাৰণে আমাৰ কি হ'ব, ইয়াতে ভল্টেজটো অকণমান কম ওলাব। ভল্টেজ মানে কি হ'ল আমাৰ EMF অকণমান কম আহিব হা। ঠিক আছে, মানে কি মাজত কি হ'ল, আমাৰ লছেছ হ'ল, এইটো লছেছ থাকিব নালাগিব ক'ত, আইডিয়েল ট্ৰান্সফৰ্মাৰ। আইডিয়েল মানে কি, মানে এটা আইডিয়েল মানে কি 100%, আইডিয়েল মানে 100%, তাত কোনো লছ নাথাকে। আইডিয়েলত পূৰা পাৰফেক্ট মেগনেটিক কাপলিং মানে কি, তাত কোনো লছে নাই, পূৰা কাপল হৈ আছে এই দুটা হা। তাৰপিছত আছে আমাৰ ইফিচিয়েঞ্চি পূৰা 100% হ'ব। ইয়াতে যিমান দিম সিপিনে সিমান ওলাই যাব, আমাৰ কি ওলাই যাব, পাৱাৰ। ঠিক আছে, এইখিনিতে এটা পইণ্ট মনত পৰিলে মোৰ কি হয়, কনষ্টেণ্ট পাৱাৰ মেচিন বুলি কয় ইয়াক, কনষ্টেণ্ট পাৱাৰ মেচিন ট্ৰান্সফৰ্মাৰটোক। ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো, ৰঙাৰে লিখি দিছোঁ, ইম্পৰ্টেণ্ট পইণ্ট। কনষ্টেণ্ট পাৱাৰ মেচিন মানে কি, ট্ৰান্সফৰ্মাৰে কি কৰে, ষ্টেপ আপ কৰে নহ'লে ষ্টেপ ডাউন কৰে ভল্টেজ। ঠিক আছে, যদি ভল্টেজটো আপ কৰে কাৰেণ্টটো কমি যায়, কাৰেণ্টটো আপ কৰিলে ভল্টেজটো কমি যায়, কিন্তু ইয়াৰ পাৱাৰটো ছেম থাকে। মই যে ক'লোঁ লিংকেজৰ কাৰণে যে হয়, লিংকেজ আৰু লিকেজৰ কাৰণে যিটো নেকি আমাৰ লছ হয়, সেইটো পাৱাৰত ডিফাৰেঞ্চ কৰে। মানে ইপিনে যদি পাৱাৰ 10 গৈ থাকিব, ইপিনে গৈ 9.9 চামথিং ওলাব, এনেকুৱা পাৱাৰ। ঠিক আছে, এইটো আমাৰ পাৱাৰ লছেছ হয়। অলপ হ'লেওতো লছ থাকিবই, মেচিন মানে কি, তো 100% পাৰফেক্ট আইডিয়েল মেচিন কেতিয়াও বনাব নোৱাৰে, তাত অকণমান হ'লেও লছ থাকে। ঠিক আছে, এতিয়া আমি মেইন পইণ্টলৈ আহোঁ। ইফিচিয়েঞ্চি কি হ'ব আমাৰ ইয়াৰে, 100%, মানে কি যিমান পাৱাৰ দিছোঁ সিমান পাৱাৰে ওলাই যাব এইপিনে। তাৰপিছত ন' ৰেজিষ্টেঞ্চ ইন ৱাইণ্ডিং। তো যিবিলাক নেকি আমাৰ ৱাইণ্ডিং থাকিব, ৱাইণ্ডিং N1 আৰু N2, তাত কোনো ৰেজিষ্টেঞ্চ থাকিব নালাগিব। মানে কি আইডিয়েল মানে পূৰা আইডিয়েল, আৰু কোনো ৰেজিষ্টেঞ্চ থাকিব নালাগিব তাত। ইফিচিয়েঞ্চি 100%, ন' ৰেজিষ্টেঞ্চ। তাৰপিছত কি আছে, পাৰফেক্টলি চাইনোচইডিয়েল ৱেভফৰ্ম ইন ছেকেণ্ডাৰী। তো পাৰফেক্ট আমাৰ চাইনোচইডিয়েল আমাৰ কি হয়, প্ৰাইমাৰীত আমি চাইনোচইডিয়েল যদি দিওঁ, নেক্সট ছেকেণ্ডাৰীটো আমাৰ চাইনোচইডিয়েল ৱেভফৰ্ম পাব লাগিব আমি। ঠিক আছে, তাৰপিছত ন' মেগনেটিক চেচুৰেশ্যন, কোনো মেগনেটিক চেচুৰেশ্যন থাকিব নালাগিব, কোনো নইজ থাকিব নালাগিব তাত। মেগনেটিক চেচুৰেশ্যনৰ কাৰণে কি হয়, নইজ প্ৰডিউচ হয়, হামিং নইজ, এনেকুৱা টাইপৰ শব্দ হ'লে থাকে, ট্ৰান্সফৰ্মাৰৰ ওচৰত গ'লে গম পাবা। ঠিক আছে, নইজটো কিহৰ কাৰণে ওলায়, মেগনেটিক চেচুৰেশ্যনৰ কাৰণে। সেইটো কি বুলি কয়, মেগনেটোষ্ট্ৰিকশ্যন। তো ঠিক আছে বাৰু, এইটো পিছত এনেও আলোচনা কৰা যাব এইটো। তো নেক্সট আছে আমাৰ BH কাৰ্ভ ইজ লিনিয়াৰ। মানে কি হয়, আমাৰ যিটো নেকি BH কাৰ্ভ আছে ট্ৰান্সফৰ্মাৰৰ, হিষ্টেৰেচিছ লছৰ কাৰণে যিটো নেকি আমাৰ কাৰ্ভ
বনাওঁ আমি সেইটো হ'ব আমাৰ লিনিয়াৰ মানে কি কোনো তাত লছে নহয় হিষ্টেৰেচিছ লছে নহয় তাত ঠিক আছে কাৰ্ভডাল আমাৰ লিনিয়াৰ হ'ব আৰু ন হাৰমনিক্স হ'ব তো হাৰমনিক্স যিবিলাক নেকি থাকে ফিফ্থ হাৰমনিক ছেভেন হাৰমনিক এইবিলাক যে থাকে এইবিলাক থাকিব নালাগিব হা ঠিক আছে এইখিনি হ'ল মেইন পইণ্ট তো আইডিয়েল ট্ৰান্সফৰ্মাৰৰ এইকেইটা মনত ৰাখি থৈ দিবা এক্সামৰ কাৰণে এইবিলাক লাগিব লাষ্টত এক্সামত এইবিলাক MCQত আহে ঠিক আছে নেক্সট আমি চাম লছেছ অফ ট্ৰান্সফৰ্মাৰত কি লছ আছে তো ট্ৰান্সফৰ্মাৰত দুটাই লছ আছে কি লছ আছে কোৰ লছ আছে আৰু কপাৰ লছ আছে তো কোৰ লছ বুলি ক'লে আমাৰ কোৰ লছ দুটা ভাগত ভগাব পাৰি হিষ্টেৰেচিছ লছ আৰু এডি কাৰেণ্ট লছ ঠিক আছে কপাৰ লছটো আমাৰ অনলি ৱাইণ্ডিঙত হয় ৱাইণ্ডিঙত কি I²R লছ বুলি কয় কপাৰ লছক আৰু হয়নে I²R মানে কি হিট ঠিক আছে কপাৰ লছ এইটো তো আমি যদি কওঁ কোৰ লছ আমাৰ দুটা ভাগত ভগাব পাৰি হিষ্টেৰেচিছ লছ আৰু এডি কাৰেণ্ট লছ তো আমি এতিয়া হিষ্টেৰেচিছ লছটো আলোচনা কৰিম তো হিষ্টেৰেচিছ লছ কি হয় হিষ্টেৰেচিছ লছ ইজ দ্য এনাৰ্জি লছড in a magnetic material due to repeated magnetization and demagnetization cycle তো বুজিটো পাইছাই চাগে কি হয় মেগনেটাইজেশ্যন আৰু ডিমেগনেটাইজেশ্যনৰ কাৰণে আমাৰ কি হয় এটা লছ হয় আমাৰ কোৰত তো যিটো লছক আমি হিষ্টেৰেচিছ লছ বুলি জানো ঠিক আছে তো হিষ্টেৰেচিছ কাৰ্ভডাল কেনেকুৱা দেখাত এনেকুৱা হয় হিষ্টেৰেচিছ কাৰ্ভ তো তাক আমি BH কাৰ্ভ বুলি কওঁ আৰু এই লুপটোক আমি কি বুলি কওঁ হিষ্টেৰেচিছ লুপ এই লুপটোৱে আমাৰ কি বুজায় লছ বুজায় ঠিক আছে ইয়াত কি লিখি দিছে আমি চাওঁ দিছ ইজ এ লেগ between the magnetic flux density and the magnetic force তো B মানে হল আমাৰ magnetic flux density আৰু H মানে হল magnetic force ঠিক আছে এই দুটাৰ মাজত থকা লেগ আমাৰ কাৰ্ভত দেখালে তাক হিষ্টেৰেচিছ কাৰ্ভ বুলি কওঁ ঠিক আছে হা দা এৰিয়া অফ কাৰ্ভ মানে লুপটোই কি বুজায় আমাৰ ৰিপ্ৰেজেণ্ট দ্য এনাৰ্জি লষ্ট হিষ্টেৰেচিছ লছটোক বুজায় কাৰ্ভটো যিমানে সৰু হ'ব সিমানে লছ কম মানে হিষ্টেৰেচিছ লছ কম হ'ব যিমানে ডাঙৰ হ'ব সিমানে হিষ্টেৰেচিছ লছটো বেছি হ'ব আমাৰ তো আমি যদি কওঁ এটা ধৰা আমাৰ লোহা এডালৰ আমাৰ কাৰ্ভডাল হ'ব বহুত ডাঙৰ ঠিক তেনেকৈ যদি লোহাডালতকৈ কম হিষ্টেৰেচিছ লছ থকা বস্তু এটা লৈ যাওঁ তেতিয়া তাৰ কাৰ্ভডাল হ'ব সৰু ঠিক তেনেকৈ আমি যদি এয়াৰৰ চাওঁ এয়াৰৰ কাৰ্ভডাল হ'ব আমাৰ এনেকুৱা লিনিয়াৰ ঠিক আছে এয়াৰৰ কাৰ্ভডাল হ'ব আমাৰ লিনিয়াৰ মানে কি এয়াৰত আমাৰ কোনো হিষ্টেৰেচিছ লছ নাথাকে ঠিক আছে এয়াৰ কোৰ যদি আমি ইউজ কৰোঁ তাত হিষ্টেৰেচিছ লছ নাপাওঁ তো এয়াৰ কোৰ আমি কিহত ইউজ কৰোঁ বহুত সৰু নহয় এয়াৰ কোৰ ইউজ কৰি কিনে আমি ট্ৰান্সফৰ্মাৰে নবনাওঁ চৰি ঠিক আছে নেক্সট আমি চাওঁ ফৰ্মুলা হিষ্টেৰেচিছ লছৰ ফৰ্মুলাটো তো ফৰ্মুলাত কি আছে এতিয়া PH ইকুৱেল টু এইটো আমাৰ এটা কনষ্টেণ্ট ইটা তাৰপিছত B মানে হ'ল আমাৰ মেগনেটিক ফ্লাক্স ডেঞ্চিটি 1.6 এইটো হ'ল আমাৰ ইয়াৰে পাৱাৰ F মানে হ'ল আমাৰ ফ্ৰিকুৱেঞ্চি V মানে হ'ল আমাৰ ভলিউম অফ দ্য মেগনেটিক মেটেৰিয়েলৰ ভলিউম ঠিক আছে এইটো হ'ল আমাৰ সূত্ৰটো আমাৰ মেগনেটিক হিষ্টেৰেচিছ লছ মেগনেটিক বুলি কৈ পালোঁ ঠিক আছে তো ইয়াতে কোনটো কি হয় ইয়াত লিখি দিছোঁ আৰু এবাৰ চাই ল'ব ভালকৈ তো আমি মিনিমাইজ কেনেকৈ কৰিম এই হিষ্টেৰেচিছ লছটো আমি কমোৱাৰ কাৰণে এটাই উপায় আছে আমি মেটেৰিয়েলটো আমি ছফ্ট কোৰ ইউজ কৰিম মেটেৰিয়েলত ট্ৰান্সফৰ্মাৰৰ যিটো নেকি কোৰ আছে সেই কোৰটো আমি ছফ্ট মেটেৰিয়েল ইউজ কৰিম কোৰত ঠিক আছে ছফ্ট মেটেৰিয়েল বুলি ক'লে আমি কি ছিলিকন ষ্টিল হ'ল আমাৰ
এটা সফ্ট মেটেৰিয়েল। তো সিলিকন ষ্টিলৰ আমাৰ এইটো হ'ল পাৱাৰ, যিটো নেকি 1.6 আছে বিৰ ওপৰত, সেইটো হ'ল আমাৰ অনলি সিলিকন ষ্টিলৰ কাৰণে। ঠিক আছে। তো ইয়াৰ কৰৰ লুপটো কেনেকুৱা হ'ব? ইয়াৰ কৰৰ লুপটো হ'ব আমাৰ এনেকুৱা, ইয়াৰ কৰত কোনো লুপ নাথাকে, ডাইৰেক্ট ছিংগল লাইন হ'ব এনেকুৱা এটা। ঠিক আছে, এইবাৰ চাওঁ আমি এডি কাৰেণ্ট লছ। তো এডি কাৰেণ্ট লছ বুলি ক'লে এডি কাৰেণ্ট লছত আমি কি হয়, এডি কাৰেণ্ট লছ মানে হ'ল আমাৰ চাৰ্কুলেটিং কাৰেণ্টে আমাৰ যিকোনো এটা আমি যদি কাৰেণ্ট এটা বস্তুৰ মাজেৰে কাৰেণ্ট গৈ আছে, তাক দিয়া এটা বাধা, সেইটো হ'ল আমাৰ কি ৰেজিষ্টেঞ্চ। তো এডি কাৰেণ্টটো তেনেকুৱা হেনে বস্তু, ৰেজিষ্টেঞ্চৰ কাৰণে আমাৰ চাৰ্কুলেটিং হৈ থাকিব কাৰেণ্টখিনি। এই ধৰা নদী এটাত গৈ আছে, পানী গৈ আছে, পানীৰ সোঁত বৈ আছে নদী এটাত। ঠিক আছে, মাজত যদি নদীৰ মাজত যদি এটা শিল থাকে, তাৰে ওচৰত সৰু সৰু এনেকুৱা চাৰ্কুলেটিং কাৰেণ্ট উৎপন্ন হ'ব, মানে পানীৰ সোঁতে উৎপন্ন হ'ব এনেকুৱা ঘূৰি থকা তাৰে ওচৰত, ঠিক চাৰ্কুলেটিং কাৰেণ্ট বুলি কয় এইটোক। ঠিক আছে, ঠিক তেনেকৈ আমি যদি এটা মেটেৰিয়েলৰ মাজেৰে কাৰেণ্ট পাছ হ'বলৈ দিওঁ, তাত কিছুমান চাৰ্কুলেটিং কাৰেণ্ট প্ৰডিউচ হয়, কাৰ কাৰণে ৰেজিষ্টেঞ্চ। সেই ৰেজিষ্টেঞ্চটো তোমাৰ ইয়াতে ৰেজিষ্টেঞ্চটো হ'ব আমাৰ MMF। ঠিক আছে, MMF কাৰণে আমাৰ মেগনেটোমোটিভ ফৰ্চৰ কাৰণে তেনেকুৱা চাৰ্কুলেটিং কৰৰ ইন্ট্ৰডিউচ হ'ব আমাৰ ক'ৰটোত ট্ৰান্সফৰ্মাৰ। ঠিক আছে, মেগনেটিক ফিল্ডৰ কাৰণে সেইখিনি লিখি দিয়া আছে ইয়াতে। চাৰ্কুলেটিং ইলেক্ট্ৰিক কাৰেণ্ট ইনডিউচ ইন এ কণ্ডাক্টৰ হোৱেন এক্সপ'জ টু এ চাৰ্জিং মেগনেটিক ফিল্ড, সেনেকৈ দিয়া আছে। ঠিক আছে, ইয়াৰ সূত্ৰটো আমি লিখি দিছোঁ ইয়াতে, সূত্ৰটো মই ৰেড মাৰ্ক কৰি দিওঁ। ঠিক আছে, ইয়াতে সূত্ৰটোত PE আমাৰ বুজাইছে এডি কাৰেণ্ট লছ, KE হ'ল আমাৰ ইয়াৰে কনষ্টেণ্ট, বি মেক্স হ'ল আমাৰ মেক্সিমাম মেগনেটিক ডেনচিটি, মেক্সিমাম আমাৰ মেগনেটিক ফ্লাক্স ডেনচিটি, F2 হ'ল আমাৰ ফ্ৰিকুৱেঞ্চি অফ মেগনেটাইজিং কাৰেণ্ট, তো টি মানে হ'ল আমাৰ থিকনেছ, বস্তুটোৰ থিকনেছৰ আমি স্কুৱেৰ ইউজ কৰিছোঁ মানে কি আৰু থিকনেছৰ আমাৰ স্কুৱেৰ আছে ইয়াতে, আৰু ভলিউম অফ মেটেৰিয়েল, তো মেটেৰিয়েলৰ ভলিউম ইয়াতে মই লিখি দিছোঁ গোটেইখিনি বস্তু, ইয়াতে চাই ল'বা। ঠিক আছে, আমি মিনিমাইজ কেনেকৈ কৰিম এডি কাৰেণ্ট লছটো, মিনিমাইজেশ্যন অফ এডি কাৰেণ্ট লছ, ইয়াতে লিখি দিছোঁ কি ইউজ অফ লেমিনেটেড ক'ৰ। আমি যদি লেমিনেটেড ক'ৰ ইউজ কৰোঁ, মানে কি ক'ৰটো আমি ডাইৰেক্ট গোটা ইউজ নকৰি আমি কি কৰিম, সৰু সৰু প্লেটৰ ক'ৰ বনাম। মানে কি আমাৰ যিবিলাক নেকি স্কেল থাকে, ধৰা যিবিলাকে কি বুলি কওঁ, স্কেলটোৱে ধৰা, স্কেল যদি আমি বহুত কেইপাত স্কেল যদি এনেকৈ জাপি দিওঁ, আৰু তাৰ মাজত যদি এডাল স্কেল তোলোঁ, তাৰ মাজত যদি আমি এখন কাপোৰ দিলোঁ, ধৰা কাগজ এখন দিলোঁ ধৰা, আৰু তাৰ ওপৰত এডাল স্কেল দিলোঁ, তাৰ ওপৰত আৰু এখন কাপোৰ দিলোঁ, আৰু এডাল স্কেল দিলোঁ, আৰু এখন কাপোৰ মানে কি কাগজ এখন দিলোঁ, তেনেকৈ যদি আমি কৰোঁ, লেমিনেশ্যন কৰোঁ, তাক আমি লেমিনেটেড ক'ৰ বুলি ধৰিব পাৰিম, কাৰণ ঠিক তেনেকুৱাই আমাৰ ক'ৰটো বনোৱা যায় ট্ৰান্সফৰ্মাৰৰ। ঠিক আছে, লেমিনেটেড ক'ৰ। তো নেক্সটটো আমি কি ইউজ কৰিম, হাই ৰেজিষ্টিভিটি মেটেৰিয়েল, বহুত ৰেজিষ্টিভিটি হাই থকা মেটেৰিয়েল এটা ইউজ কৰিলেও আমাৰ কি হ'ব, এডি কাৰেণ্ট লছটো কমি যাব। ঠিক আছে, ৰিডিউচিং মেটেৰিয়েল থিকনেছ, মেটেৰিয়েলৰ আমি যিমান সৰুকৈ থিকনেছটো ৰাখিব পাৰিম, আমাৰ লেমিনেটেড কৰোঁতে আমি যিমান সৰুকৈ থিকনেছ ৰাখিম, সিমানে কম হ'ব আমাৰ এডি কাৰেণ্ট লছ। তো কাৰেণ্টখিনি ঘূৰিব সুবিধাই নাপাব। যদি মেটেৰিয়েলটো আমি ডাঙৰ ৰাখোঁ, কাৰেণ্টটো ঘূৰিব বহুত, এডি কাৰেণ্ট প্ৰডিউচ হ'ব। কিন্তু যদি আমি সৰু ৰাখোঁ, তেতিয়া সৰু কাৰেণ্ট প্ৰডিউচ হ'ব আমাৰ ইয়াতে। ঠিক আছে, তো ইম্পৰ্টেণ্ট যদি আমি কওঁ, এডি কাৰেণ্ট লছ আৰু হিষ্টেৰেছিছ লছৰ আমাৰ কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে ইয়াতে। কি হ'ল,
ভি বাই এফ যদি আমাৰ কনষ্টেণ্ট হয়, ভিটো হ'ল আমাৰ এপ্লাইড ভল্টেজ, ক'ত আমাৰ ট্ৰান্সফৰ্মাৰটোত এপ্লাইড ভল্টেজ আৰু এফ দুটা যদি আমাৰ কনষ্টেণ্ট হয়, ভি বাই এফৰ ৰেচিঅ'টো যদি আমাৰ কনষ্টেণ্ট হয়, আমাৰ কি হ'ব, হিষ্টেৰেচিছ লছ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ফ্ৰিকুৱেঞ্চিৰ হ'ব। ঠিক আছে, ঠিক তেনেদৰে ইডি কাৰেণ্ট লছৰ যদি আমি চাওঁ, তেতিয়া হ'ব আমাৰ ইডি কাৰেণ্ট লছ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ফ্ৰিকুৱেঞ্চিৰ স্কুৱেৰ, যেতিয়া আমাৰ কনষ্টেণ্ট হ'ব ভি বাই এফটো। যদি আমাৰ ভি বাই এফটো কনষ্টেণ্ট নাথাকে, তেতিয়াহ'লে আমাৰ হ'ব হিষ্টেৰেচিছ লছটো হ'ব আমাৰ ভি 1.6 বাই এফ 1.6। এইটো আমাৰ ইম্পৰ্টেণ্ট নহয়, আমাৰ ইম্পৰ্টেণ্ট এইটো আৰু এইটো। যেতিয়া আমাৰ কনষ্টেণ্ট হ'ব, তেতিয়া এনেকৈ কুৱেশ্যন আহিব আমাৰ কি, কুৱেশ্যন তলত লিখি দিয়া আছে মোৰ, এইখিনি ভালকৈ চাই ল'লে হ'ল। ঠিক আছে, যদি আমাৰ কনষ্টেণ্ট নহয়, তেতিয়া কি হ'ব, ইডি কাৰেণ্ট লছটো ভল্টেজৰ স্কুৱেৰ হ'ব, এপ্লাইড ভল্টেজৰ স্কুৱেৰ হৈ যাব ডাইৰেক্ট, নাইবা ইডি কাৰেণ্ট লছ কি হ'ব, আমাৰ মেগনেটিক ফ্লাক্সৰ বি মেক্সৰ কি হ'ব, স্কুৱেৰ হ'ব, বা ফ্ৰিকুৱেঞ্চিৰ স্কুৱেৰ হ'ব। এনেকৈ আমি বুজি ল'ব পাৰিম। ঠিক আছে, তো নেক্সট আমি যদি চাওঁ, এইটো চোৱা কুৱেশ্যন এটা কেনেকুৱা কুৱেশ্যন আহে, ইফ দ্য ছাপ্লাই ফ্ৰিকুৱেঞ্চি টু দ্য ট্ৰান্সফৰ্মাৰ ইনক্ৰিজ, ছাপ্লাই ফ্ৰিকুৱেঞ্চি যদি আমি ইনক্ৰিজ কৰি দিওঁ, তেতিয়াহ'লে কি হ'ব, হিষ্টেৰেচিছ লছটো সুধিছে, ইনক্ৰিজ দ্য হিষ্টেৰেচিছ লছ উইল কি হ'ব, সেইটো সুধিছে, যদি আমাৰ ভি বাই এফ যদি আমাৰ কনষ্টেণ্ট হয়। ঠিক আছে, আমি ফৰ্মুলাটোত কি পাইছিলোঁ, যদি আমাৰ এইটো কনষ্টেণ্ট হ'ব, তেতিয়াহ'লে আমাৰ হিষ্টেৰেচিছ লছটো কি হ'ব, ডাইৰেক্টলি প্ৰপৰ্চনেল টু ফ্ৰিকুৱেঞ্চি। তো আমাৰ কি হ'ব, ফ্ৰিকুৱেঞ্চি আমাৰ ইনক্ৰিজ হ'ব। আমি কি পাইছিলোঁ, এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল টু ফ্ৰিকুৱেঞ্চি। নেক্সট কুৱেশ্যনটো আমাৰ কি দিয়া আছে চোৱা ইয়াতে, হিষ্টেৰেচিছ লছ এট কনষ্টেণ্ট ভি বাই এফ ৰেচিঅ' ইন এ ট্ৰান্সফৰ্মাৰ ডিপেণ্ডছ আপন, আমাৰ ভি বাই এফ ৰেচিঅ' আমাৰ কনষ্টেণ্ট বুলি কৈছে, যদি হিষ্টেৰেচিছ লছটো কাৰ ওপৰত নিৰ্ভৰ কৰিব, এইটো সুধিছে, যদি ভি বাই এফটো আমাৰ কনষ্টেণ্ট হয়, কাৰ ওপৰত, ফ্ৰিকুৱেঞ্চিৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো যিহেতু আমাৰ এইটো কনষ্টেণ্ট থাকিলে কি হয়, পি ইটছ ডাইৰেক্টলি প্ৰপৰ্চনেল টু এফ হয়। আমাৰ এইখন যদি চাৰ্ট মনত থাকে, তোমাৰ যি কুৱেশ্যন দিলেও টেনশ্যন নাই ইয়াতে। মই তেতিয়া লাষ্টৰ এটা বস্তু শিকিম বুলি কৈছোঁ, সেইটো চাওঁ আমি এতিয়া। এইটো ঠিক আছে, আমাৰ ইম্পৰ্টেণ্ট ইকুৱেশ্যন, আমাৰ কি ইম্পৰ্টেণ্ট ৰিলেশ্যন এটা, কাৰ মাজত, কপাৰ লছ আৰু আইৰণ লছ, কপাৰ লছ আৰু আইৰণ লছৰ ওপৰত। ইম্পৰ্টেণ্ট আমাৰ ইকুৱেশ্যনটো হ'ল, আমাৰ এইটো গোটেই ইকুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। ইয়াৰে মই লাল দাগ কৰি দি আছোঁ, এইটো হ'ল আমাৰ ইম্পৰ্টেণ্ট ইকুৱেশ্যন। এইটো আমাৰ বহুত কুৱেশ্যনত আহি থকা বস্তু, কি হয়, এক্স স্কুৱেৰ ইনটু কপাৰ লছ ইন ফুল লোড ইকুৱেল টু কি হয়, আমাৰ আইৰণ লছ। ঠিক আছে, যদি আমাৰ কপাৰ লছ দিয়া থাকে, তেতিয়া আমি এইটো ফৰ্মুলাৰে আমি আইৰণ লছটো উলিয়াব পাৰিম। তো আইৰণ লছ যদি দিয়া থাকে, কপাৰ লছটো আমি উলিয়াব পাৰিম, যদিহে আমাৰ আৰু এটা বস্তু দিয়া থাকে কুৱেশ্যনটোত, এইটো এক্স স্কুৱেৰৰ মানটো দিয়া থাকিব, এক্সৰ মানটো দিয়া থাকিব, এক্সৰ মানটো কি বুলি দিয়া থাকিব, হাফ লোড, ফুল লোড, 70% অফ লোড, এনেকৈ দিয়া থাকিব, 25% অফ লোড। ঠিক আছে, এইখিনি ইয়াৰে কুৱেশ্যনটো মই অহা ভিডিঅ'টোত দি দিম বাৰু। মই আজি ইমানতে সামৰণি কৰিম এই ভিডিঅ'টোৰ। ঠিক আছে, থেংক ইউ। ইয়াৰে কুৱেশ্যনটো মই অহা ভিডিঅ'ত দি দিম, ইয়াৰে কুৱেশ্যন বহুতকেইটা লৈ আহিম। ঠিক আছে, থেংক ইউ।